হেল্ল' গাইজ ৱেলকাম টু মাই নিউ ব্লগ আজি গুৱাহাটীত আমাৰ ৩ নম্বৰটো দিন যোৱাকালি আমি ফুৰি আহিলোঁ চিৰিয়াখানা আৰু লগতে সোণাপুৰ গ'লোঁ যিহেতু আমি সোণাপুৰ যাম বুলিয়ে আহিছিলোঁ গুৱাহাটীলৈ যোৱাকালি আমি সন্ধিয়া টাইমত গৈ আহিলোঁ এপাক আমাৰ ভগৱানৰ ওচৰলৈ আজি ওলাইছোঁ ফেঞ্চি বজাৰলৈ যাম বুলি যিহেতু আৰু অহা কাইলৈ আমি ৰিটাৰ্ণো হ'ব লাগিব ঘৰলৈ সেই গতিকে মানে এতিয়া ওলাইছোঁ আৰু চবতকৈ আগত আহিলোঁ আমি নেশ্যনেল ছায়েন্স চেণ্টাৰ আৰু ইয়াতে আমি টিকেট ল'বৰ কাৰণে ৰৈ আছোঁ মানুহৰ ভিৰ দেখিছেনে গাইজ ইয়াতে টিকেটৰ মূল্য 45কৈ লৈছিলে প্ৰতিজন মানুহৰ আৰু ভিতৰত আমি যি চাবলগীয়া আছিলে সেইটো 50 টকাকৈ এক্সট্ৰা লৈছিলে আৰু ইয়াতে বেনাৰখনত লিখা আছে মই অলপ জুম কৰি দিছোঁ আপোনালোকক ইয়াত মানে যদি আপুনি এনেই এক্সট্ৰাকৈ ফুৰিব আহে 45কৈ টিকেট ল'ব আৰু যদি স্কুল ফালৰ পৰা আহে যদি কোনোবা চৰকাৰী বা প্ৰাইভেট স্কুল বা কিছুমান BPL কাৰ্ড থকা তাহাঁতলোকৰ কাৰণে এক্সট্ৰা দাম এই ওপৰত লিখাই আছে অলপ কম হয় আৰু মানে আমি সাধাৰণ মানুহবিলাকতকৈ মানে স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ অলপ কম হয় আমি টিকেটটো লৈ ফটাফট ভিতৰলৈ গ'লোঁ আৰু ভিতৰৰ দৃশ্যটো চাওক অকণমান দেখাই দিছোঁ খুব ধুনীয়াকৈ ফুলবিলাক ফুলি আছে আৰু খুব চাফা হয় জেগাটো দেখিছেনে ইমান ধুনীয়া কৰি ৰাখিছে আৰু আমি এইফালে একদম পূৰা স্পীডত গৈছোঁ দেখিছেই নহয় দেখি গম পাইছে চাগে কিমান স্পীডত গৈ আছোঁ একদম দৌৰি গৈছোঁ কাৰণ আমি এটা বিশেষ প্ৰদৰ্শনী চাম বুলি টিকেট কৰিছিলোঁ ভিতৰত য'ত মংগল গ্ৰহত কি আছে কেনেকুৱা কি ছেটেলাইট লগোৱা আছে সেইবিলাক আমি প্ৰদৰ্শনী চাবৰ কাৰণে টিকেট এটা লৈছিলোঁ তাৰ কাৰণে টাইমো হৈ গৈছিলে সেইকাৰণে আমি গোটেই সোপাই দৌৰি গৈছোঁ আৰু গাইজ এইফালে আমি এটা দৰ্শনী চাই ওলাই আহিলোঁ প্ৰদৰ্শনী এটা চাই ওলাই আহিলোঁ আৰু এইফালে আমি অকণমান ফটো চটো উঠালোঁ আৰু গোটেইখিনি ফটো চটো উঠাই পিনে আৰু এটা প্ৰদৰ্শনী চাওঁগৈ বুলি টিকেট কৰিছিলোঁ সেইটোৰ কাৰণে যাবলৈ আহিছোঁ এইফালে এইফালে আমি কি চাম আপোনালোকক ওলাই পিনে জনাই আছোঁ বাৰু প্ৰথমতে এইফালে ধুনীয়াকৈ আমি গোটেইখিনি ৰৈ পিনে ইয়াতে ফটো উঠি ল'লোঁ আৰু লগতে আমি ওচৰে পাজৰে কি আছেনো বুলি গোটেই সোপা ঘূৰি পিনে চাই ল'লোঁ কাৰণ টাইম হোৱা নাছিলে আৰু এইফালে আছিলে কয়লা খনি মানে ইয়াৰ ভিতৰত মানে সোমাবলৈ মানে একদম আণ্ডাৰগ্ৰাউণ্ড নিচিনা লাগে আৰু পূৰা আন্ধেৰা ইয়াতে মানে আপুনি সোমাই গ'লে এনেকুৱা ফিল হ'ব মানে যেন কয়লা খনিত সোমাই আছোঁ প্ৰথম মানুহজন চাওকচোন আঙুলি দেখুৱাই ৰখি আছে প্ৰথম সোমাওঁতে এনেকুৱা লাগিছিলে যেন অৰিজিনেল মানুহ হয় তেনেকুৱা লাগি গৈছিলে মানে গোটেই কয়লা খনিত মানে কেনেকুৱা কাম হয় কেনেকুৱা হেৰি হৈছিলে আগৰ যিখিনি মানে আছিলে কামবিলাক সেইবিলাক মানে ইয়াত মানে অকণমান প্ৰদৰ্শনী দেখুৱাই থৈছে এইফালে ভালকৈ ভিডিঅ'বিলাক কভাৰ হোৱা নাই কাৰণ এইফালে ভিতৰত মানে পূৰা আন্ধাৰ আছিলে আৰু লাইটৰ পোহৰখিনিৰ কাৰণে মানে ভিডিঅ'বিলাক ভালকৈ কভাৰ হোৱা নাই তথাপি অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু এইখিনি দেখিছেনে এইখিনি কয়লা আৰু এইফালে মানুহবোৰে কাম কৰি আছে আৰু তেনেকুৱাই দেখাইছে মানে অৰিজিনেল টাইপ লাগে আৰু চালে মানে সঁচা নিচিনা লাগে এইফালে দেখিছেনে কিমান সুন্দৰ লাগিছে এইফালে দেখিছেনে দুজন মানুহ কয়লা ঠেলি আছে इधर क्या है इधर मिरर है ओ माय गॉड इतना अंधेरा गाइस ये शीशे का महल है देखो शीशे का महल कहाँ जाएंगे हम लोग ओ माय गॉड निकल गया हम लोग अच्छा यार এইফালৰ পৰা সোমাই আমি এইফালৰ পৰা ওলাই গ'লোঁ গাইজ আমি এইফালে পিন্ধি লৈছোঁ 3D চশমা আৰু চশমাখন দেখিছেনে মানুহজনীতকৈ চশমাখনহে ডাঙৰ গোটেই সোপাই পিন্ধি লৈ এনেকুৱা হাঁহিছোঁ নহয় গোটেইখিনিকে এনেকুৱা লাগিছে যেন গোটেইখিনি চকুৰ অপাৰেশ্যন কৰি বহি আছে আৰু তেনেকুৱাই লাগিছে দেখিছেনে গাইজ গাইজ আমি এইকেইটা চালোঁ নেক্সট আহিব আপোনালোকে 3D চশমা দি চালোঁ ইমান মজা লাগিলে নহয় চাবলৈ আমি এতিয়া ওলাই গ'লোঁ আৰু কোনফালে যাব এইফালে প্ৰথমতে মাছজনী যেতিয়া আহিছে নহয় মই এনেকৈ চুই চাইছোঁ এইটো চোৱা গাইজ গোটেই মিউজিয়ামখনতে মানে ছায়েন্সৰে মানে বস্তুবিলাক বুলি ক'ব লাগিব যিহেতু মানুহৰ অংগ পতংগ পৰা ধৰি মানে গোটেই জীৱ জন্তু মানে এভৰিথিং চব মানে ছায়েন্সৰে মানে এইটো মিউজিয়াম হয়তো ছায়েন্সৰে বস্তু থাকিব বাৰু তাৰপিছত ইয়াতে মানে একদম সৰু ল'ৰা ছোৱালী খেলাৰ কাৰণে ইমানেই মানে আছে নহয় জেগাবিলাক ইমান খেলিবৰ কাৰণে ইমানবিলাক সুবিধা কৰি থৈ দিছে সঁচাকৈ কৈছোঁ গুৱাহাটী যদি আহে নহয় এবাৰ ছায়েন্স মিউজিয়ামত সোমাব খুব ভাল লাগিব মজা লাইটিং দিছে এতিয়া
গধূলি আজি তাতে খ্ৰীষ্টমাছ ন লাইটিংখিনি দি দিছে মজা লাগিছে চ' সন্ধিয়া হৈ গ'ল এতিয়া 5টা বাজিলে 2 মিনিট আছে আৰু 5টা বাজিলেই ধৰক আৰু চ' সেইফালে চবফালে লাইটিং পাৰ্কখন ঘূৰি শেষেই হোৱা নাই ইমানেই ডাঙৰ নহয় শেষ কৰিবই পৰা নাই আৰু সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে ইমানেই মানে জেগা আছে নহয় মানে সৰু ল'ৰা যদি আহে ন ইয়াত মানে খুচ হৈ যাব মানে খেলি ইমানেই খেলা জেগা আছে ডাঙৰ মানুহ খেলিব পাৰে একচুৱেলি খেলোঁ বুলি ক'লে ঝুলনাত ঝুলি উঠৌ ময়ো অকণমান উঠি চাওঁ বেটাৰ লগত মজা ঘটাং গৈছে ক'ত লাগিছে তো গাইজ এইফালে চবেই আমি এনজয় কৰি মেলি হৈ গ'ল আৰু আহি গ'লোঁ এইফালে ডাইনাছৰ হাতী ভালুক কিবাকিবি আছিলে এইফালে বনাই থোৱা তো চাবলৈ আহিলোঁ ফেঞ্চি বজাৰলৈ যাম বুলি কৈছিলোঁ ৰাতিপুৱা কিন্তু এতিয়া ফেঞ্চি বজাৰ যোৱা নহ'ব কাৰণ আমাৰ ইয়াতেই দেৰি হৈ গ'ল চ' অহা কাইলৈ আকৌ ফেঞ্চি বজাৰলৈ যাম চ' আজিলৈ আহোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম ভিডিঅ' কেনে পালে জনাবলৈ নাপাহৰিব আৰু লগতে যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব যাতে ভিডিঅ'বিলাক আগলৈ আৰু ভালকৈ বনাব পাৰোঁ ভালদৰে চ' থেংক ইউ ছ' মাছ সকলোকে